আজি মই মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম মই গৈছিলোঁ মোৰ ৰুমৰ পৰা মানে মই আছোঁ আহমেদাবাদত তাৰ পৰা ভেনু এটালৈ গৈছিলোঁ ইণ্টাৰভিউ এটা দিবলৈ মই গৈছিলোঁ মোৰ লগৰ দুজনৰ লগত চাওক লগৰ দুজন তো ফাইনেলি আহি পালোঁ ইণ্টাৰভিউ ভেনুলৈকে তো মৰ্ণিং 5:30 উঠি লৈ যাব ওলাইছোঁ ইণ্টাৰভিউ এটা দিবলৈ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰেম গাইছ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ থামনেল লিখি গম পাই আছোঁ গৈ আছোঁ এটা ইণ্টাৰভিউ দিবলৈ কেনেকৈ কৰিম গোটেইখিনি আপোনালোকৰ মাজত আজি ভিডিঅ'টো শ্বেয়াৰ কৰিম তো বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ তো গাইছ এতিয়া 5:30 বাজি গ'ল ৰাতিপুৱা উঠিলোঁ ৰেডি হৈ গ'লোঁ ইণ্টাৰভিউৰ কাৰণে মোৰ লগত দুজন যাব লগৰ তো সেয়া মোৰ পি জিৰ মানে পৰিৱেশ আৰু মানে পি জিৰ ঠাইখিনি এইটো পি জি হয় মোৰ তো এতিয়া যাব ওলাইছোঁ আমি তিনিজনে যাম আৰু ৰুমৰ ওচৰতে দুটা মন্দিৰ আছে এটা হনুমান মন্দিৰ আৰু এটা শিৱ মন্দিৰ দুটা মন্দিৰতে সেৱা কৰি ল'লোঁ যে আজিৰ দিনটো ভালে ভালে যায় লগতে ইণ্টাৰভিউটো যে ভাল হয় তো চাওক 5:30-6টা মানৰ পৰিৱেশ আহমেদাবাদৰ মানে মই য'ত আছোঁ আহিলোঁ গৈ আছোঁ এয়াৰপৰ্টলৈকে বাছ ষ্টেণ্ডলৈকে আৰু মোৰ যে লগৰ বুলি কৈছিলোঁ উজ্জ্বল অসমৰ ক'ৰ হয় নগাঁও এই নগাঁৱৰ উজ্জ্বল ইও কৰি আছে এয়াৰপৰ্টতে জব তো আমি দুজন আৰু এজনী ছোৱালী আছে লগৰ দেখুৱাম বাৰু যদি পাৰোঁ তো এতিয়া গৈ আছোঁ এয়াৰপৰ্টলৈকে আহি এয়াৰপৰ্টৰ মেইন ৰোড পাই গ'লোঁ তো অলপমান গ'লে এয়াৰপৰ্ট পাই যাম এখন অটো পালোঁ তিনিজনে অটোতে গৈ আছোঁ চাওক ৰাতিপুৱাৰ পৰিৱেশ কি ধুনীয়া লাগিছে একচুৱেলি আমি বাছৰ কাৰণে গৈছিলোঁ এয়াৰপৰ্টত BRTS বুলি বাছ ষ্টেণ্ড এটা আছে কিন্তু আধা ঘণ্টা 1 ঘণ্টাৰ পিছতে বাছ আছে তো বাছত নগৈ আমি অটোতে যাব ওলালোঁ তিনিজনে যিটো ৰখি থাকিব লাভ নাই দেৰিও হৈ যাব লগতে মোৰ ডিউটিও আছে ৰিটাৰ্ণ আহি ডিউটিও কৰিব লাগিব তো এনেকৈ আমি অটোত গৈ আছোঁ তিনিজনে চাওক আহমেদাবাদৰ চিটিৰ পৰিৱেশবোৰ ফাইনেলি আহি পালোঁ মেমনগৰ অলপমান আগত যাব লাগিব এখন হোটেল হয় হোটেলখনৰ নাম কি আছিল পাহৰি গ'লোঁ টিউটৰিয়েল হোটেল তো আমি অটোৰ পৰা নামিলোঁ এয়া চাওক কভাৰেজখনৰ তলতে নামিলোঁ আৰু পৰিৱেশটো চাওকচোন কি ধুনীয়া হৈ আছে সূৰ্য মানে উদয় হৈছেহে মাত্ৰ তো এনেকৈ গৈ আছোঁ দুজন ছোৱালী এজনী আছে ৰুণা আৰু উজ্জ্বল তো অলপমান আগত এই উজ্জ্বলকতো দেখুৱাইছোঁ আৰু এবাৰ দেখুৱাই দিছোঁ আৰু এই ৰুণা জাগৃতৰ ন মানে মামাহঁতৰ ঠাইৰে আৰু তো অলপমান আগত গ'লে পাই যাম এই বাছখন মই লাষ্ট কলকাতাত দেখিছিলোঁ 2016 চনত যেতিয়া গৈছিলোঁ দুটা খলপীয়া বহুত দিনৰ মূৰত আকৌ দেখিলোঁ আমি মেট্ৰ' ট্ৰেইন লাইনৰ তলেৰে গৈ আছোঁ সঁচাই কি ধুনীয়া লাগে মানে যোনটো য'ত ইণ্টাৰভিউ হ'ব সেই হোটেলখনলৈকে যাবলৈ হ'লে আৰু 10 মিনিটমান লাগিব তো আমি মেট্ৰ' ষ্টেচন বা অভাৰব্ৰিজ নাজানো মেট্ৰ' লাইন মেট্ৰ' হয় মেট্ৰ' লাইন হয় তাৰ তলৰ পৰা এনেকৈ গৈ আছোঁ এতিয়া হোটেলখনলৈকে বুলি য'ত আমাৰ সেই হ'ব ইণ্টাৰভিউটো হ'ব কিহৰ ইণ্টাৰভিউ মানে কোনটো এয়াৰলাইন্সৰ ইণ্টাৰভিউ গোটেইখিনি মই ভিডিঅ'টোৰ শেষত কৈ দিম মানে ইণ্টাৰভিউটো দি পিনে তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ ফাইনেলি আহি পালোঁ আজি আমাৰ ডেষ্টিনেশ্যন চাওক এখন হোটেল হয় তাতে ইণ্টাৰভিউটো হ'ব আহি পালোঁ যোনটো এড্ৰেছ আছিল এখন হোটেল হয় ত্ৰিতল হোটেল বুলি কয় মেমনগৰত তো খোজকাঢ়ি আহিলোঁ তিনিজনে তো এইখনে হোটেল তো এতিয়া ভিতৰলৈকে যাম তাৰপিছত ৰিচিপশ্যনত সোধা পোছা কৰি নাম এণ্ট্ৰি কৰিব লাগে আৰু এতিয়া 7:30 বাজিল 7:30 পৰা ষ্টাৰ্ট হ'ব 11:30লৈকে মোৰ ডিউটিও আছে 2টাৰ পৰা তো যিমান জলদি হয় কৰি লওঁ আৰু ইণ্টাৰভিউটো দি একচুৱেলি ইণ্টাৰভিউটো আছে 8:30 পৰা এতিয়া সোধা পোছা কৰিলোঁ ৰিচিপশ্যনত যে কৈছে যেতিয়া মানে নাম সুধিলোঁ আৰু নেম এণ্ট্ৰি হোগা কিয়া আভি
ভাবিলোঁ তাড়াতাড়ি কৰিলে তাড়াতাড়ি ইণ্টাৰভিউটো দি যাব পাৰিম, যিহেতু ডিউটিও আছে। তো সুধিলোঁ, সিহঁতে জনাম বুলি কৈছে। তো এতিয়া 7:30 বাজিল, 1 ঘণ্টা আছে, ৰখি দিওঁ বাৰু। আৰু ঠাইখিনি ভাল লাগে ইয়াৰে, ধুনীয়া হয়। তো हाउ क्या फीलिंग्स कैसे है अभी? फीलिंग्स तो कुछ भी नहीं है, देना है खाली देगा। और अभी तक 8:30 बजे है, अभी 7:30 हो रहा है और 1 घंटा वेट करो और बाद में पता चलेगा क्या हो रहा है। रूना का फीलिंग्स कैसा है इंटरव्यू के लिए? बहुत अच्छा है, एक्साइटेड। आपका मन के बिंग क्यों ते पार्टी दिबी और जिजन आছিলে গলে तो यार এখানে হোটেল ये टेटोरियल नहीं, टेटोटेल হোটেল, মাল্টি কুইচেন ৰেষ্টুৰেণ্ট। তো এইখনে ধুনীয়া হয়, কিন্তু হোটেল হিচাপত সিমান এটা হেৰি নহয়। তো আহিছে বাৰু, বেলেগ কেণ্ডিডেটো আহিছে, চাওঁ আৰু কি হয়, দিলেও ভালদৰে। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হ'ব এয়াৰলাইন্সত ইণ্টাৰভিউ। হোটেলখনৰ ভিতৰত আহি অলপ ৰেষ্ট ল'লোঁ। চাওক, মোৰ লগৰ দুজনেও ৰেষ্ট লৈ আছে। ভাগৰো লাগিছে, যিহেতু ৰাতিপুৱা ইমান জল্দি আহিছোঁ, টোপনিও লাগিছে। তো এনেকৈ আমাক বহিব দিলে। ল'ৰাতকৈ ছোৱালীৰ সংখ্যা বহুত, আৰু জনামতে কেবিন ক্ৰুৰো ইণ্টাৰভিউ আছে। তো এনেকৈ আমি দুজনে ভোক লগাই বাহিৰত ওলাই আহিলোঁ পৰঠা খাম বুলি। আৰু ইয়াতে মই আগৰ ভ্লগতো কৈছোঁ যে কি আলু পৰঠাৰ লগত দহি দিয়ে, মানে দৈ দিয়ে। তো খাই এটা বেলেগ সোৱাদ আৰু। তো এনেকৈ ইণ্টাৰভিউ দিলোঁ, ভাল বেয়াৰ মাজত গ'ল আৰু ৰিজাল্ট দিলে গম পাম। তো ভাল লাগিল আজিৰ দিনটো স্পেণ্ড কৰি। তো আপোনালোকৰ মাজতো যিমান পাৰোঁ মই শ্বৰ্ট টাইপতে ভ্লগটো শ্বেয়াৰ কৰিলোঁ। তো গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইজ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই ফ্ৰম আহমেদাবাদ।